অসম আৰক্ষীৰ এনে দুৰ্দশা কিয়? কাৰ ভুলৰ বলি হৈছে অসম আৰক্ষী? যোগাত্মক সমালোচনা গ্ৰহণ কৰিবনে গৃহ বিভাগে? হেৰাইছে নেকি জনহিতাৰ্থে বেজৰ গুৰুত্ব? মান ৰাখি কাম কৰাত কিয় ব্যৰ্থ আৰক্ষী? কি তফাজ্জুল, কি সুনীল গগৈ, কি জোনমণি? এতিয়া আকৌ বিশাল তাৰ্কিক স্বপ্ননীলৰ প্ৰসংগ। সকলোবোৰ যেন বেবেৰীমাঙলৈ পৰিণত হৈছে। কাৰ্যক্ষেত্ৰত যিমানেই অভিযুক্তক এনকাউণ্টাৰ কৰি সফলতাৰ ভিত্তি প্ৰদৰ্শন নকৰক কিয়, কাজেই সেয়া যে ৰাজ্যৰ শৃংখলাজনিত পৰিস্থিতিৰ সুস্থিৰ আৰু দূৰদৰ্শী সমাধান নহয় তাকে প্ৰমাণ কৰিছে। এই ক্ষেত্ৰত আহি পৰিছে আৰক্ষীৰো দায়বদ্ধতা। একাংশ আৰক্ষীৰ অমনোযোগী বা দায়বদ্ধহীন কাম কাজৰ বাবেই যে মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিছে, সেয়া প্ৰমাণ নহলেও সন্দেহৰ মাজত সোমাই পৰিছে। শাসনত অহাৰ লগে লগে স্বচ্ছ আৰু নিকা তথা কঠোৰ হোৱাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছিল কঠোৰ নিৰ্দেশ। কিন্তু সেই নিৰ্দেশৰ পাছত একাধাৰে কেৱল পলাবলৈ ধৰা অভিযুক্তক দোষী সাব্যস্ত হোৱাৰ পূৰ্বে এনকাউণ্টাৰ কৰাৰ বাদে যেন অসম আৰক্ষী ক'ৰবাত ব্যৰ্থ হৈ পৰিছে। শেহতীয়াকৈ সংগঠন হোৱা লুণ্ঠন চলাই ২০০০ কোটিতকৈও অধিক ধনৰ কেইবাটাও গোচৰত বন্দী হৈ আছিল ট্ৰেডিং কেলেংকাৰীৰে সাঙুৰ খোৱা কেইবাগৰাকী অভিযুক্ত। তাৰ পাছত তেওঁলোকে জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। এটা গোচৰত ৩জনকৈ অভিযুক্ত ক্ৰমে স্বপ্ননীল দাস, সুমি বৰাৰ ফটোগ্ৰাফাৰ তাৰ্কিক বৰা আৰু পাতি লোৱা ভায়েক বিশাল ফুকনে জামিন লাভ কৰে। এই জামিন নীতিগতভাৱেই লাভ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা। ছবি আঁকিলেই হত্যাৰ ভাবুকি দিয়া গোচৰটোত ৰাতিটোৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা, কবিতা লিখিলেই দেশদ্ৰোহীৰ দৰে ব্যৱহাৰ কৰা অসম আৰক্ষীয়ে কিন্তু এনেদৰে হাজাৰ কোটিৰ অধিক কেলেংকাৰীৰে সাঙুৰ খোৱাৰ পাছতো এইসকলৰ ক্ষেত্ৰত স্পষ্ট হ'ল আৰক্ষীৰ দুৰ্বলতা। যি আৰক্ষীয়ে ধৰ্ষণৰ গোচৰত অভিযুক্ত তফাজ্জুল নামৰ এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰিলে, সেই আৰক্ষীয়ে কিন্তু এইসকলৰ বিৰুদ্ধে সময়মতে তদন্ত কৰি দাখিল কৰিব নোৱাৰিলে অভিযোগনামা। অৰ্থাৎ আৰক্ষীয়ে সময়মতে চাৰ্জশ্বিট দিয়াত ব্যৰ্থ হোৱাৰ বাবেই জামিন লাভ কৰিলে এওঁলোকে। উল্লেখ্য যে নগাঁৱত সংঘটিত সেই পাশবিক ধৰ্ষণ কাণ্ডত অভিযুক্ত তফাজ্জুল বুলি এনকাউণ্টাৰত মৃত্যু হোৱাগৰাকী কিন্তু অন্য এগৰাকী তফাজ্জুল বুলিহে পৰৱৰ্তী সময়ত বাতৰি ওলাইছিল। আজিও কোনগৰাকী তফাজ্জুলক এনকাউণ্টাৰ কৰা হ'ল, প্ৰকৃত ধৰ্ষণকাৰী তফাজ্জুলৰ খবৰ কি, সেই খবৰ নাই, বতাহৰ সৈতে বিলীন হৈ গ'ল। কেইদিনমান পূৰ্বে এগৰাকী শিক্ষিত যুৱকে সামগ্ৰী ডেলিভাৰী দিয়াৰ সময়ত আইন ভংগ কৰি নো এণ্ট্ৰিত সোমোৱাৰ বাবেই আৰক্ষী বিষয়াই মুকলিকৈ প্ৰাণে মৰাৰ ধমক দিলে আৰু ৰাজপথতে আইনৰ ৰক্ষকে ভক্ষক হৈ আইন হাতত তুলি ল'লে। ইয়াৰ উপৰি ঢকুৱাখানাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী অভিযন্তাক গ্ৰেপ্তাৰ কৰা হ'ল আৰু ঘৰৰ পৰা উদ্ধাৰ কৰা হ'ল লাখে লাখে নগদ টকা। তাৰ পাছতেই হত্যা কৰা হ'ল এগৰাকী ব্যক্তিক। আৰক্ষীয়ে প্ৰথমে চিনাক্ত কৰিলে যে হত্যাত নিহত হোৱা ব্যক্তিগৰাকী সুনীল গগৈ। পৰৱৰ্তী সময়ত আকৌ আৰক্ষীয়ে ক'লে যে মৃত ব্যক্তিগৰাকী সুনীল গগৈ নহয়, তেওঁ সুনীল গগৈৰ সৈতে কাম কৰা এগৰাকী মিস্ত্ৰীহে। আজি প্ৰায় ৬ মাহেই হ'ল সন্ধান নোলাল সুনীল গগৈৰ। পত্নীয়ে সুনীল গগৈ ক'ত আছে সুধিয়েই থাকিল আৰক্ষীক, কিন্তু খবৰ নাই আৰক্ষীৰ হাতত। এয়া শেহতীয়া কেইটামান উদাহৰণহে মাথো। ৰাজ্য জোকাৰি যোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ কাণ্ডৰ কথা আছেই। আজি গপতি অতি সক্ৰিয় মুখ্যমন্ত্ৰীয়ে কিন্তু জোনমণিৰ মাতৃক দেখা এটাও নকৰিলে। কথাবোৰ বাছবিচাৰত তেনেকৈয়ে সাধাৰণ ঘটনাৰ দৰে ৰৈ গ'ল। প্ৰকৃততে অসম আৰক্ষীত হৈছে কি, সেই ধাৰণা এতিয়া অস্পষ্ট ধূসৰ। হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা গৃহ বিভাগৰ এনে অথন্তৰবোৰে আৰক্ষীৰ মৰ্যাদাক অটুট ৰাখিছেনে? এক্সট্ৰা জুডিচিয়েল জাষ্টিছৰ নামত একাংশই অসম আৰক্ষীক বাহ দিলেও কিন্তু আৰক্ষীৰ প্ৰতি এতিয়া বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে। দোষ কেৱল আৰক্ষীৰেই নে কাৰ? মূৰৰ পৰাই গেলিব ধৰিছে নেকি অসম আৰক্ষী? আমি কোৱা কথাবোৰ মাত্ৰ কেইটামান দেখি থকা ৰাইজৰ চকুত থকা ঘটনাহে। এনে ঘটনা কিমান ৰাজ্যত ঘটি আছে তাৰ হয়তো হিচাপ কেতিয়াও নোলাব। জনহিতাৰ্থৰ বেজ পিন্ধি জনতাৰ অহিতে কৰা আৰক্ষীৰ কামবোৰৰ যোগাত্মক সমালোচনা গ্ৰহণ কৰিবনে অসম আৰক্ষী বা হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে? যদি গ্ৰহণ কৰে তাৰ শুধৰণি হ'বনে নহয়, ইও এক লক্ষণীয় বিষয় হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।